টু মাই ইউটিউব চেনেল। এই ভিডিঅ'টোৰ যোগেদি মই ক্লাছ 8ৰ অসম জাতীয় বিদ্যালয়ৰ এছামিছৰ প্ৰথম চেপ্টাৰ বৰগীতৰ কিছু কুৱেশ্যন এনচাৰ তোমালোকক আগবঢ়াম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিবা। ইয়াত প্ৰথম প্ৰশ্নটো দিয়া আছিল, চোৱা, যশোদা মাৱে কাক বাৰে বাৰে মাতিছে? ইয়াৰ এনচাৰ তোমালোকে লিখিবা যে যশোদা মাৱে তেওঁৰ পুত্ৰ শ্ৰীকৃষ্ণক বাৰে বাৰে মাতিছে। কুৱেশ্যন খত দিয়া আছিল, যশোদাই কৃষ্ণক লগত কি কি লৈ গৰু চৰাবলৈ যাবলৈ কৈছিল? ইয়াৰ এনচাৰত তোমালোকে লিখিবা যশোদাই কৃষ্ণক লগত দৈ, গাখীৰ, ঘিউ, ভাত, আঞ্জা, এছাৰি, শিঙা, বেত আৰু বেনু লৈ গৰু চৰাবলৈ যাবলৈ কৈছিল। ক নম্বৰ প্ৰশ্ন দিয়া আছে যে কবি মাধৱদেৱে কাৰ বাহিৰে এই সংসাৰত আন কোনো ত্ৰাণকৰ্তা নাই বুলি কৈছিল? ইয়াৰ এনচাৰত লিখিবা যে কবি মাধৱদেৱে হৰিৰ বাহিৰে এই সংসাৰত আন কোনো ত্ৰাণকৰ্তা নাই বুলি কৈছে। ইয়াৰ পিছৰ প্ৰশ্ন অৰ্থাৎ 3 নম্বৰত দিয়া আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াত দিয়া আছে ৰবি পৰশন তিমিৰ নাচি সংগতি বালক চব মিলিন আছি। ইয়াত তোমালোকে লিখিবা উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি আপন পাঠৰ অন্তৰ্গত মাধৱদেৱে বিৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। সংগতিত লিখিবা উক্ত পদফাকিৰ জৰিয়তে যশোদা মাৱে ত্ৰিজগতৰ প্ৰতি শ্ৰীকৃষ্ণক জগাবলৈ চেষ্টা কৰিছে। ব্যাখ্যাত লিখিবা তোমালোকে শ্ৰীকৃষ্ণ নিজৰ শোৱা পাটিত শুই আছে, ৰাতি আন্ধাৰৰ ফালি বেলি ওলাই আহিছে, কুঁৱলীয়ে ফুলনিত মাতেৰে মাতিব ধৰিছে, শ্ৰীকৃষ্ণৰ লগৰীবোৰে গৰু চৰাবলৈ যাবলৈ ওলাই আহিছে, মাক যশোদাও পুত্ৰ শ্ৰীকৃষ্ণক লগৰীয়াবোৰৰ সৈতে গৰু চৰাবলৈ যাবলৈ কৈ আহিছে। কুৱেশ্যন নম্বৰ খ ইয়াত দিয়া আছে দিন মাধৱে কহয় পৰমান হৰিবিনে নাহি তাৰক আন। ইয়াৰ এনচাৰত লিখিবা উক্ত পদফাকি আপন পাঠৰ অন্তৰ্গত মাধৱদেৱে বিৰচিত বৰগীতৰ পৰা তুলি দিয়া হৈছে। সংগতিত লিখিবা উক্ত পদফাকিৰ দ্বাৰা কবি মাধৱদেৱে শ্ৰীহৰিৰ মহত্বৰ কথা বৰ্ণনা কৰিবলৈ চেষ্টা কৰিছে। ব্যাখ্যাত লিখিবা শ্ৰীহৰি হৈছে ত্ৰিজগতৰ পতি হৈও মাতৃ যশোদাৰ পুত্ৰ হৈ গৰু চৰাবলৈ যায়, আন বালকসকলৰ দৰেই কৰকৰা ভাত খায় আৰু মাকৰ পৰা এছাৰিৰ কোব খায়। এই সংসাৰত তেওঁৰ দৰে মহিমা প্ৰকাশ কৰা আন কোনেও নাই। ইয়াৰ পিছত চোৱা গ নম্বৰ প্ৰশ্নটো এইটো দিয়া আছিল। ইয়াত এনচাৰত লিখিছে, চোৱা, উক্ত পদফাকি আমাৰ পাঠ্যপুথি আপন পাঠৰ অন্তৰ্গত মাধৱদেৱে বিৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। সংগতিত লিখিবা উক্ত পদফাকিৰ জৰিয়তে মাতৃ যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক গৰু চৰাবলৈ যাবৰ বাবে জগাই দিছে। শিক্ষাৰ সময়ত লিখিবা দোকমোকালিৰ সময়ত যশোদা মাৱে শ্ৰীকৃষ্ণক জগাই কৈছিল উঠা বাবু উঠা, আন্ধাৰ আঁতৰি ধৰালৈ পোহৰ নামিল, তোমাৰ লগৰীয়া সকল গৰু চৰাবলৈ ওলাল, তুমিও শোৱাৰ পৰা উঠি দৈ, গাখীৰ, ঘিউ, ভাত, আঞ্জা, এছাৰি, শিঙা, বেত আৰু বেনু লৈ গৰু চৰাবলৈ যোৱা। ইয়াৰ পিছত কুৱেশ্যন নং 4 ইয়াত দিয়া আছিল চমুটকা লিখা। কত দিয়া আছিল বৰগীত। ইয়াত দিয়া আছে শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত হৰিৰ গুণ গৰিমা প্ৰকাশক গীতবোৰক বৰগীত বুলি কোৱা হয়। মহাপুৰুষ শংকৰদেৱে 12 কৰি বৰগীত ৰচনা কৰিছিল, কিন্তু তাৰে 1 কৰি 14টাহে পোৱা গৈছে। আনহাতে মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা বৰগীত 157টা পোৱা গৈছে। ইয়াৰ উপৰিও মাধৱদেৱৰ ৰচিত বৰগীত 9 কৰি 11টা বুলি পণ্ডিতসকলে অনুমান কৰিছে। ইয়াৰ পিছৰ চমুটকাটো আছিল ব্ৰজাৱলী ভাষা। ইয়াত দিয়া আছে ব্ৰজাৱলী ভাষা হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক প্ৰমুখ কৰি বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এটা ভাষা। ই মৈথিলী আৰু আন ভিন ভিন ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা এটা কৃত্ৰিম ভাষা। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে নাট আৰু বৰগীতসমূহত এই ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। ইয়াৰ আন এটা নাম হৈছে ব্ৰজবলী ভাষা। এইখিনি আছিল ক্লাছ 8 এছামিছৰ প্ৰথম চেপ্টাৰ বৰগীতৰ কুৱেশ্যন এনচাৰ। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।